হঠাৎ মানে নহয়, এইটো আমি ৰেগুলাৰলি কৰি থকা হয়। আমাৰ মেজিষ্ট্ৰেটখিনিকো দিয়া আছে যে স্কুল হস্পিটেল আমি মাজতে আমাৰ হোটেলছখিনি চাব দিলোঁ আৰু প্ৰাইভেট নাৰ্ছিং হোমখিনিও চাব দিছোঁ। গতিকে এইটো আমাৰ ৰুটিন হিচাপে কৰি থোৱা আছে, তেওঁলোকেও কৰি থাকে। তাৰ মাজে মাজে মোৰ ফালৰ পৰা মই কৰোঁগৈ। ৰিচেণ্টলি আমি বৃহগুৰিৰ ফালে গৈছিলোঁ আৰু আজি ধৰক জামুগুৰি আহিলোঁ, আমাৰ চতিয়া মডেল হস্পিটেল আহিলোঁ, তাত চালোঁ। কালি জামুগুৰিত মই ডক্টৰ এজন ধৰক নাপালোঁ, তেওঁ দেৰি হৈছে আৰু অলৰেডি জইণ্ট ডাইৰেক্টৰক ক'লোঁ, তেওঁৰ এক্সপ্লেনেশ্যন কল কৰিবৰ কাৰণে কিয় তেওঁ অহা নাই এইটো ধৰণৰ। আৰু স্কুলখিনিও চালোঁ, স্কুলৰ বহুত সমস্যা আছে। সমস্যাখিনিৰ মাজতেই তেওঁলোকে কেনেকৈ বেষ্টটো দি কিনে স্কুলৰ ল'ৰা ছোৱালীখিনি আগবঢ়াই নিব পাৰে, সেইটো এতিয়া আপোনাৰ অঞ্চলটো অনুৰোধ এটা জনালোঁ। সেইটো কথা, কাৰণ ইয়াৰে ল'ৰা ছোৱালীখিনি আগবাঢ়ি গ'লে অঞ্চলটো আগবাঢ়ি যাব, সেইটোৱে আৰু দিছোঁ। বিল্ডিঙতকৈ আমাৰ মানে ষ্টাফৰ কাৰণে অকণমান সমস্যা থাকে, ধৰক ড্ৰেছিং কৰা মানুহজন নাই। এইটো মই জইণ্ট ডাইৰেক্টৰৰ লগত পাতি ল'ম তেওঁক কেনেকৈ পাৰোঁ। আৰু মই আমাৰ চতিয়া মডেলত যিটো আছে তাত ধৰক এক্সৰে আৰু ধৰক ছ'ন'গ্ৰাফি মেচিনখিনি আছে, মেন পাৱাৰটো নাই। তাত আমি এনেকুৱা ধৰণৰ এটা চলিউশ্যন দিব খুজিলোঁ যে বেলেগ এটা হস্পিটেলৰ পৰা দুদিনৰ কাৰণে এক্সৰেটোৰ কাৰণে মানুহ আহিব, ডেটটো ফিক্স কৰি দিব, সোমবাৰ মঙলবাৰ। ঠিক তেনেকৈ ছ'ন'গ্ৰাফিটোৰ কাৰণে বুধবাৰ বৃহস্পতিবাৰ কৰি দিব। তেনেকৈ অল্টাৰনেট ডেট কৰি ল'লে দুখন হস্পিটেলতে ছাৰ্ভিচটো মানুহে পাব সেইটো। আৰু চিজাৰিন কৰিবৰ কাৰণে তেওঁলোকে আগতে প্ৰি প্লেন কৰিব পাৰে, সেইধৰণে নিজৰ ডক্টৰখিনি আমাৰ বিশ্বনাথ চিভিলৰ পৰা আনিব পাৰে বা শোণিতপুৰ চিভিলৰ পৰা আনিব পাৰে। এই ধৰণৰ এৰেঞ্জমেণ্ট নিজৰ মাজতে কৰি ল'ব পাৰে, যাতে মানুহে ছাৰ্ভিচটো এটলিষ্ট মানে গোটেই সপ্তাহটোত নোপোৱাকৈ নাথাকে, 2টা দিন বা 1টা দিন পাব। তাৰমানে এই ধৰণে এটা প্লেনিং কৰিবৰ কাৰণে ক'লোঁ। এইখনো আদৰ্শ বিদ্যালয় ছাৰ, এইখনতো যথেষ্ট আছে ক'লে মই কথা পাতিলোঁ আৰু যিখিনি ৰিপেয়াৰিঙৰ কথা আছে আমি নটো কৰি ল'লোঁ। আৰু এইবাৰৰ সৰ্বশিক্ষাৰ ফালৰ পৰা 115টা স্কুল ৰিপেয়াৰিঙৰ আৰু নতুন বনাবৰ কাৰণে আহিছে। ঠিক তেনেকৈ এইখন স্কুলতে বাদ পৰি গ'ল, আমি সোমাবলৈ চেষ্টা কৰিম। খালি মই তেওঁলোকে এটা ৰিকুৱেষ্টেই কৰিছোঁ যে সমস্যা ডেফিনেটলি আছে, কিন্তু সমস্যাৰ মাজত তেওঁলোকে তেওঁলোকৰ বেষ্টখিনি দিয়ক, যাতে এই অঞ্চলৰ ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাব পাৰে।